5:30 ৰাতিপুৱাৰ পৰিৱেশ এনেকুৱা দেখিলে কেনেকুৱা পৰিৱেশ পুৰা কুঁৱলী মাৰি আছে পুৰা কুঁৱলী মজা নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে চমুকৈ দেখুৱাবলৈ চেষ্টা কৰিম গা পা ধুই ৰাতিপুৱাতে দেখিছে কি কৰিছোঁ আমাৰ মায়ে কয় কাউৰীয়ে গু নাখাওঁতে বুলি ইমান খপনি বুলি তোৰ গাত কিবা লাগি আছে নেকি এই পপা যে আহিছিলে নামৰ পৰা সকামৰ পৰা এই প্ৰসাদ লৈ আহিছিলে প্ৰসাদ এনেকৈ পিঁয়াজ কুটি এই ক'লা নিমখ দি ইয়াতো আদা চাদা কিবা কিবি আছে আৰু ধুনীয়াকৈ বনাই লৈছোঁ জলকীয়া এটা গছৰ পৰা ছিঙি আনিছোঁ ফ্ৰেছ এইটো খাব নোৱাৰিম পায় তাৰপিছত এয়া ডাল কচুটো কেনেকৈ বনাইছিলে যে মায়ে জানে বাকী কালি ভাত চববোৰ কালি আজি এতিয়া এইবোৰ বনাইছোঁ কণী পানী গৰম কৰি লৈছোঁ আপোনালোকে খাই নাখায় সেইটো মই নাজানো কিন্তু মই খাওঁ এইদৰে খাইলে মানে শক্তি অলপ পাওঁ ভাল লাগে আপোনালোকে শুই উঠি তামোল এখন খাব চাদা এপালি খাব বিড়ি এটা খাব চিগেট খাব চিখৰ অলপ খাব চিগনেচাৰ খাব যিয়ে নাখায় মই শুই উঠিয়ে হাগিব নালাগিলে পানী কমকৈ পানী খাম গৰম পানী খাম নহ'লে গা পা ধুই মই ভাত খাম গা পা ধুইহে ভাত খাওঁ দেই এনেই নাখাওঁ গা নোধোৱাকৈ মই ভাত নাখাওঁ ৰাতিপুৱা যেতিয়া লেট্ৰিন কৰিব লাগিব তেতিয়াহে গা ধুমাওঁ ভাত খাম ৰাতি আকৌ গৰম উঠিলে এতিয়া ঠাণ্ডা লাগিছে এতিয়া বতাহ মাৰি আছে পপাই ঠিকেই কৈছিলে যে ৰাতি এতিয়া গৰম হ'ব দিনতহে ঠাণ্ডা মাৰিব বতাহ মাৰিব ঠাণ্ডা বতাহ মাই গড
সময় হ'ল 9:17 এতিয়া পানী পিয়াহ লাগি আছিলে পানী খাবলৈও পাহৰিলোঁ যিখিনি কাপোৰ কানি পিন্ধি আছিলোঁ সেইখিনি হলকা বেলেগ এখিনি পিন্ধি এই বাগান লাগিছোঁ 10:37 এতিয়া আৰু এটা নতুন জেগাত স্প্ৰিংকুলাৰ লগালোঁ নতুন জেগাত কানেকশ্যন হৈ গ'ল মটৰটো অন কৰিলোঁগৈ আহি আপোনালোকক দেখুৱাইছোঁহি পানী গৈছেনে নাই যোৱা এয়া চাওক পানী গৈছে আৰু এইখিনিৰ পৰা একদম শেষলৈকে 10টা স্প্ৰিংকুলাৰ লাগি আছে এইটো হ'ল লাষ্টৰ স্প্ৰিংকুলাৰটো এইখিনিৰ পৰা এনেকৈ আগলৈ আছে 10টা স্প্ৰিংকুলাৰ আৰু মই বাগানৰ একেবাৰে শেষৰ ভাগত আছোঁহি এয়া ভাত খাব লৈছোঁ ৰাতিপুৱা এবাৰ ঠিকছে টপচি গ'লোঁ সেইটো কাৰণে এতিয়া 11:30 বজালৈকে থাকিব পাৰিছোঁ পানী মেকুৰী চিৰিজ তই নাখালেই নি মাৰ আগত চব্জি আপোনালোকক কোৱাই নাই ন কি আমাৰ মায়ে শাক বনালে দেৰি যায় অমিতা আলুগুটি তাৰপিছত খেতি কৰিবলৈ কিবা দাইল এটা দিছিলে খেতি নাই কৰা খাই আছোঁ তাৰপিছত এইফালে প্ৰসাদ কালি পপা সকামলৈ গৈছিলে ৰাতি পঞ্চা সকাম দিনে ৰাতিয়ে হৈছিলে মানে আমাৰ গাঁৱত এনেকৈ পাতে দিনে ৰাতিয়ে পাতে প্ৰসাদ আছে এইফালে বেঙেনা এইফালে বিলাহী আমলখি মিষ্টি আজি মোক মিছা কথা ক'লে কেনেকুৱা শব্দ দিছে চাওক পঁই আছে মই গৈ মটৰটো অন কৰিলোঁগৈ আজি মই বাগানত কাম নকৰা কথাটো এইটোৱে হ'ল আজি মিস্ত্ৰী অহাৰ কথা আছিলে আৰু প্লেনিংটো মই ৰাতিয়ে বনাই পেলালোঁ যে আমুকটো কৰিম বাগানৰ কাম নকৰোঁ সেই ৰাতিপুৱাতে মই পাইপখিনি স্প্ৰিংকুলাৰখিনি বেলেগ জেগাত লগালোঁ হয় বাৰু তাৰপিছৰ পৰা মই ভাবিলোঁ এই ঘৰৰ কামত মিস্ত্ৰীৰ লগত ব্যস্ত হৈ থাকিম বাকী ইমানখিনিলৈকে হৈছেগৈ বাৰু আপোনালোকে দেখিছেই সেইফালে আছে টেংকি খুটা হ'ব টেংকিটো সোনকালে উঠাব লাগে টেংকি কামটো ৰৈ গৈছে বাকী এইফালে প্ৰায়খিনি হ'লগৈ বাৰু এনেকৈ বাৰাণ্ডা খুটাও আছে আপোনালোকে দেখিছে এইবোৰ বাৰাণ্ডা খুটা এখন বাৰাণ্ডা এইখিনি প্ৰায় কাম হ'লেই ইটা চিটা অলপ গাঁঠিবলৈ আছে এইবোৰ অলপ বনাবলৈ আছে বাকী এই বাঁহ 4 পিচ আনি থৈছোঁ মই টেংকি খুটাৰ কাৰণে মানে ওপৰত ঢালাই চালাই কৰিব লাগিব ন ৰিং চিং গাঁঠিব লাগিব ওপৰলৈকে উঠিব লাগিব এই অলপমান মই বনালোঁ তাৰপিছত ভাবিলোঁ কি মই যেনেকৈ বনাইছোঁ এই এনেকৈ নহ'ব অলপ ঠিকমতে বনাব লাগিব বাগানলৈ মটৰচাইকেল লৈ আহিছোঁ আনিয়ে থাকোঁ বাৰু আজি আনিয়ে আছোঁ এনেই চাব লাগিছোঁ কি হৈ আছে কি নাই এখনতে অকণমান দিগদাৰ হৈ চলাবলৈ কেনেকুৱানো কি হৈছে বোলো অৱস্থাটো চাব লাগিছোঁ মই চাবলৈ নহাহেঁতেন সেইটো নেদেখিলোহেঁতেন সেইটো চব খাৱলি গৈছে কেনেকৈ দেখিলে ঠিক কৰি দিব লাগিব এতিয়া